2021 বৰ্ষত আৰম্ভ কৰা সময়ত অৰুণোদয় আঁচনিখনে 19 লাখ পৰিয়ালক সামৰি লৈছিল। কিন্তু আজি দিব্যাংগ, তৃতীয় লিংগৰ ব্যক্তি আৰু আন দুৰ্বল শ্ৰেণীৰ পৰিয়ালক সামৰি লোৱা এই আঁচনিখনৰ পৰিসৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ বিস্তৃত কৰা হৈছে। অৰুণোদয় আঁচনিখন অসমৰ ইতিহাসত সৰ্ববৃহৎ সামাজিক সাহায্য আঁচনি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলালৈ 10,000 টকাকে বীজ মূলধন আগবঢ়াই আমি 30 লাখ 63 লাখ গৰাকী সদস্যাৰ সবলীকৰণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। মই গৌৰৱান্বিত যে আজি 8.80 লাখ কোটি বাইদেউ ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ চালিকা শক্তিৰূপে পৰিগণিত হৈছে। অসম চাহৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ স্মাৰক হিচাপে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিখনৰ শুভাৰম্ভ কৰে। এই আঁচনিখনৰ অধীনত 3,42 লাখ টকা সাপেক্ষে 6 লাখতকৈও 342 লাখ টকা সাপেক্ষে 6 লাখতকৈও অধিক চাহ শ্ৰমিক আৰু চাহ বাগিচাৰ কৰ্মচাৰীলৈ গাইপতি 5,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱা হৈছে। মহোদয়, আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান নামৰ ধৈৰ্যবাহী আঁচনিখনৰ জৰিয়তে আমি 25,000তকৈ অধিক হিতাধিকাৰীক 1 লাখ টকাকে আৰু পেছাদাৰী শ্ৰেণীৰ অন্তৰ্গত 221 গৰাকী হিতাধিকাৰীক 2.5 লাখ টকাকৈ প্ৰদান কৰাৰ লগতে আন 75,000 গৰাকী হিতাধিকাৰীক মুঠ প্ৰায় 750 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছোঁ। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা অনুসৰি ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ অধীনত থকা 8,06,170 গৰাকী হিতাধিকাৰীক লাভান্বিত কৰি বৃদ্ধ পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 250 টকাৰ পৰা 400 টকা আৰু বিধৱা পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 300 টকাৰ পৰা 1,250 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ সমাহাৰত অনুদান আগবঢ়াই আমি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত 11,49,137 গৰাকী হিতাধিকাৰীক সামৰি লৈছোঁ। অধ্যক্ষ মহোদয়, খাদ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ চৰকাৰে 5.5 লাখতকৈও অধিক ছাত্ৰীক 1,000 টকাৰ পৰা 2,500 টকাৰ মাহিলী আৰ্থিক সাহায্য প্ৰদানেৰে প্ৰায় 260 কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি পালন কৰিছে। একেদৰে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত প্ৰথম বৰ্ষত নামভৰ্তি কৰা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ 47,428 গৰাকী ছাত্ৰক মাহিলী 1,000 টকাৰ পৰা 2,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে আমাৰ চৰকাৰে মাহিলী 2,000 টকাকে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ 48,319 গৰাকী নতুন স্নাতকক সামৰি লৈছে। ইয়াৰ ফলত তাৎক্ষণিক আৰ্থিক দুশ্চিন্তা নোহোৱাকৈ তেওঁলোকে নিজ লক্ষ্য পথত অগ্ৰসৰ হ'ব পাৰিব। চৰকাৰৰ পদক্ষেপৰ লগত সংগতি ৰাখি নিশ্চিত অনুমেয় অৱসৰকালীন সুবিধা প্ৰদান কৰিবলৈ আমি এক ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰিছোঁ। আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক 6,500 টকাৰ পৰা 8,000 টকালৈ, অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক 3,250 টকাৰ পৰা 4,000 টকালৈ, পোষণ ৰান্ধনিৰ পাৰিতোষিক 1,500 টকাৰ পৰা 2,000 টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক 9,000 টকাৰ পৰা 10,500 টকালৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যখনৰ বাহিৰত দুৰ্ভাগ্যজনক পৰিস্থিতিত মৃত্যুবৰণ কৰা অসমৰ লোকৰ নশ্বৰ দেহ সহজে আৰু সন্মানজনকভাৱে কঢ়িয়াই অনাটো সুনিশ্চিত কৰিবলৈ আমি শ্ৰদ্ধাঞ্জলি আঁচনিখন প্ৰৱৰ্তন কৰিছোঁ। আপনারা দেখছেন তরঙ্গ বার্তা অন দ্য স্ক্রিন।